নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি থোৰতে এছিয়া মহাদেশৰ ক'ত কি আছে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে এছিয়া মহাদেশৰ বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টি শেষলৈ চাব। ইয়াৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কুৱেশ্যন আহিব অসম চৰকাৰৰ নিযুক্তিত। গতিকে সকলোৱে 29-30 তাৰিখৰ পৰীক্ষাটোৰ কাৰণে ভিডিঅ'টো যেন শেষলৈকে চাই আৰু চেনেলটো ছাবস্ক্ৰাইব ৰাখিব। আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকক দিয়া হ'ব। এতিয়া ইয়াত আপুনি জানিব পাৰিব পৃথিৱীত মুঠতে 7খন মহাদেশ আছে। তাৰে ভিতৰত এছিয়া হৈছে পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মাটিকালি 44.6 নিযুত বৰ্গ কিলোমিটাৰ। ই সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। ইয়াৰ পৰা এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক প্ৰতিটো বাক্য আপোনালোকে চাব লাগিব। ইয়াত অতিৰিক্ত একো দিয়া নাই, ইয়াৰ পৰা প্ৰশ্ন আহিব। তাৰপিছত এছিয়া মহাদেশখন 78 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 1 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে 170 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত হৈ আছে। এইখিনি হৈছে এছিয়া মহাদেশৰ অৱস্থান ভৌগোলিকভাৱে। 3 নম্বৰত পইণ্টত দিয়া হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত উল্লেখযোগ্য দ্বীপসমূহ হ'ল প্ৰশান্ত মহাসাগৰত থকা জাপান, টাইৱান, জাভা, সুমাত্ৰা, ফিলিপাইন, বৰ্নিঅ'। এইকেইখন দ্বীপ প্ৰশান্ত মহাসাগৰত আছে। ভাৰত মহাসাগৰত আছে আন্দামান নিকোবৰ, শ্ৰীলংকা, মালদ্বীপ, লাক্ষাদ্বীপ, বাহৰেইন আদি। 4 নম্বৰ পইণ্টত দিয়া হৈছে এছিয়া মহাদেশৰ চাৰিসীমা। এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ, পূবে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজ খাল, ভূমধ্য সাগৰ, ককেছাছ পৰ্বতমালা, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা অৱস্থিত। তাৰপিছত 5 নম্বৰ পইণ্টত দিয়া হৈছে এছিয়া মহাদেশত মুঠ 51খন দেশ আছে আৰু 2014 চনৰ আনুমানিক তথ্য অনুসৰি ইয়াৰ জনসংখ্যা প্ৰায় 430 কোটি। এছিয়া মহাদেশৰ মুঠ জনসংখ্যা। 6 নম্বৰ পইণ্টত দিয়া হৈছে এছিয়া মহাদেশত থকা উল্লেখযোগ্য পৰ্বতশ্ৰেণীসমূহ। এইবিলাকৰ ভিতৰত হিমালয় আছে, ইউৰাল আছে, কাৰাকোৰাম আছে, কুনলুন আছে, আলটাইন আছে, টিয়েন চান, আলটাই, আৰাবালি। এইবিলাক হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত পৰ্বতমালা। 7 নম্বৰত দিয়া হৈছে পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট এছিয়া মহাদেশৰ হিমালয় পৰ্বতমালাৰ অন্তৰ্গত। ইয়াৰ উচ্চতা হৈছে 8,848 মিটাৰ। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন থাকে, এনেকুৱা বিষয়বিলাক আপোনালোকে চাব লাগিব। তাৰপিছত 8 নম্বৰ পইণ্টত দিয়া হৈছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন। ইয়াক মাউণ্ট K2 নামেৰেও জনা যায়। ই কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত। ইয়াৰ উচ্চতা 8,611 মিটাৰ। 9 নম্বৰ পইণ্টত দিয়া হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত মালভূমিসমূহ হ'ল পামিৰ মালভূমি, ইয়াতো মিষ্টেক হৈছে, তিব্বত মালভূমি, চাইবেৰিয়া মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি আদি। এইকেইটাই এছিয়া মহাদেশৰ অন্তৰ্গত মালভূমিৰ নাম। তাৰপিছত 10 নম্বৰ পইণ্টত পৃথিৱীৰ উচ্চতম মালভূমি হৈছে পামিৰ মালভূমি। ইয়াক পৃথিৱীৰ মুধচ বুলি কোৱা হয়। মনত ৰাখিব, পৃথিৱীৰ মুধচ হৈছে পামিৰ মালভূমি। 11 নম্বৰ পইণ্টত এছিয়া মহাদেশৰ নদ নদীসমূহৰ বিষয়ে দিয়া হৈছে কোনটো নদী কোন ঠাইত অৱস্থিত। এইবিলাক চাব, আপোনালোকৰ পৰীক্ষাত আহিব। ইয়াৰ দক্ষিণ মধ্য অংশত সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ, উত্তৰ অংশত ইয়েনিচি, উবি আৰু লেনা, পূব অংশত আমুৰ, হুৱাংহো, য়াংজেকিয়াং ইত্যাদিবিলাক। এছিয়া মহাদেশৰ অন্তৰ্গত উল্লেখযোগ্য হ্ৰদসমূহ হ'ল বলখাজ, বৈকাল, চিল্কা, চম্বৰ, পুলিকট, কল্লেৰু, লোকটক আদি। এই হ্ৰদবিলাক এছিয়া মহাদেশৰ অন্তৰ্গত। ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। 12 নম্বৰ পইণ্টত দিয়া হৈছে গোবি মৰুভূমি, থৰ মৰুভূমি আৰু আৰব মৰুভূমি এছিয়া